এই মুখ চাম বুলি কথা কি কৰিবি এনে তক মুনি বয়ে ট্ৰান্সফাৰ কৰাৰ কাৰণে এছআই ছাৰক খাটনি ধৰা না কমছে কম তোৰ দৰে মই বেলেগক দিগদাৰ নিদো মই কাক দিগদাৰ নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক এটা খুব দুখৰ খবৰ দিবলৈ লৈছোঁ সেইটো হ'ল বেহাৰবাৰী আউটপোষ্টত বসুমতাৰী ছাৰৰ যোৱা নিশা প্ৰায় 9:30 বজাত মৃত্যু ঘটিছে তেওঁৰ হৈ আছিলে লিভাৰ চিৰ'চিছ আজি 2-3 বছৰ ধৰি সেই ৰোগটোৰ সৈতে যুঁজি আছিলে অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে আৰু তেওঁলৈ আৰু তেওঁৰ পৰিয়াললৈকে সমবেদনা জ্ঞাপন কৰিছোঁ আৰু তেওঁ য'তে আছে কুশলে থাকক আমাৰ সংস্কৃতিৰ কাৰণে এক অপূৰণীয় ক্ষতি আৰু বড়োসকলৰ কাৰণে অপূৰণীয় ক্ষতি বড়ো সমাজক তেওঁ প্ৰতিনিধিত্ব কৰিছিলে আৰু সঁচাকৈ বহুত দুখী হৈছোঁ এই তেওঁৰ খবৰটো পাই আৰু তেওঁৰ যিখিনি সহযোগী আছিলে তেওঁলোকে জনাব গোটেইখিনি তথ্য চাওকচোন ভিডিঅ'টো সম্পূৰ্ণভাৱে শেষলৈকে সদায় বসুদাই ফোন কৰা টাইমত কৈ এতিয়া ভগৱানে পৰিয়ালটোক শক্তি দিয়ক সেয়াই কাইলৈতো বাক্সালৈ নিব আজি এতিয়া তেওঁ ইয়াৰ গড়চুকৰ ঘৰটোত নিব আমি গড়চুকলৈ যাওঁ বাক্সালৈ একদম একদম মই কৈছোঁ নহয় আমি মানে এনেকৈ ডাঙৰ মানে আমাতকৈ বয়সত ডাঙৰ বুলি আমি একো কিবা কথা মানে এইটো বসুদাৰ ওচৰত নকওঁ এনেকৈ নহয় যি মন যায় আমি তাকে ক'ব পাৰোঁ আৰু তেওঁ যি মন যায় তেনেকৈ আমাৰ লগত কথা পাতে মানে তেওঁৰ হাঁহি ধেমালিয়ে হওক বা পৰিয়ালৰ কিবা যদি প্ৰব্লেমো থাকে তেনেহ'লে আমাৰ লগত ধুনীয়াকৈ শ্বেয়াৰ কৰে তেওঁ লিভাৰ চিৰ'চিছ আগৰ পৰাই মানে হৈয়ে আছে তেওঁ ট্ৰিটমেণ্টো কৰি আছিলে মাজতে হায়দৰাবাদতো দেখালে আৰু মুম্বাইত গৈও তেওঁ গানৰ এই আজি 2-3 বছৰ আগলৈকে তেওঁ তেতিয়াও গান শিকিবলৈকে মুম্বাইত থাকি লৈছিলেগৈ তো তেওঁ ভবা নাছিলে ইমান পটককৈ তেওঁ ইমান বেছি অসুস্থ হৈ মানে নিজৰ বাৰু মৃত্যুৰ কথা কোনেও গম নাপায় তথাপিও ইমান বয়সলৈকে তেওঁ শিকিয়ে আছে আৰু এইটো এটা মানে কি ক'ম আমাৰ জগতখনৰ কাৰণে এটা অপূৰণীয় ক্ষতি এজন বন্ধু হৈ ইমান দিনে কাম কৰিলোঁ তাক আজি হেৰুৱাই আমি সঁচাকৈ মৰ্মাহত হৈছোঁ অসমৰ কাৰণে ক্ষতি বড়ো সমাজৰ কাৰণে ক্ষতি বড়ো সমাজক সি প্ৰতিনিধিত্ব কৰিছিলে আৰু অসমত অভিনেতা হিচাপে সি ইমান ধুনীয়াকৈ কাম কৰিছিলে আজি তাৰ ফেলা বসুমতাৰী বুলি ক'লে বসুদা বুলি ক'লে চবেই জানে কে মোহন মণিপুৰ যিটো জ্যোতি সি প্ৰথম বেহাৰবাৰীত যেতিয়া প্ৰথম আহিছিলে মোৰ মনত আছে মই লিখিছিলোঁ প্ৰথম তাৰ চিনবোৰ তাক মই চিনি পোৱা নাছিলোঁ সেই দিনটোৰ পৰা আজি তাক এই এম্বুলেঞ্চত উঠোৱালৈকে এই সময়কণ আচলতে সঁচাকৈ মানে মই মানে কল্পনা কৰিব পৰা নাই যে বসুদা এনেকৈ আমাৰ মাজৰ পৰা নাইকিয়া হৈ যাব তাক এটা কথা কওঁ যে সি য'তে আছে শান্তিত থাকক পৰিয়ালটোৱে সুমতি লাভ কৰক সেইটোৱে কওঁ আৰু শেষত